নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 25 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ গণতন্ত্ৰ ধ্বংস কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ডাঙৰ অভিযোগ উত্থাপন কৰিছে নিখিল ভাৰত কংগ্ৰেছৰ নেতা চৰণ সিং চাপৰাই বিজেপিয়ে সমগ্ৰ দেশত ভূত জুমলা আৰু জাগলাৰী শাসন চলাইছে অৰ্থাৎ মিথ্যাচাৰ অপপ্ৰচাৰ আৰু ঠগ প্ৰবঞ্চনাৰে বিজেপি দলে কেন্দ্ৰ আৰু ৰাজ্যত চৰকাৰ চলাই আছে বিজেপিয়ে অসমত গণতন্ত্ৰক ভৰিৰে মোহাৰি গাৰ বলেৰে শাসন চলোৱা বুলিও অভিযোগ উত্থাপন কৰিছে পৰৱৰ্তী খবৰ মন গলেই আপুনি সামাজিক মাধ্যমত লিখিব নোৱাৰিব যিকোনো কথা ভাৰত বিৰোধী মন্তব্য কৰিলে জেলৰ ভিতৰত সোমাব লাগিব আপুনি জম্মু কাশ্মীৰৰ পেহেলগামৰ ঘটনাক লৈ সামাজিক মাধ্যমত লিখাৰ বাবে গ্ৰেপ্তাৰ হৈছে এআইইউডিএফৰ বিধায়ক আমিনুল ইছলাম আন এটা খবৰ ভাৰতৰ বিমানে ব্যৱহাৰ কৰিব নোৱাৰিব পাকিস্তানৰ আকাশ মাৰ্গ বাগা সীমান্ত বন্ধ কৰিছে পাকিস্তানে প্ৰধানমন্ত্ৰী শাহবাজ শৰীফৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ বৈঠকত এই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আগতেই পাকিস্তানে ভাৰতৰ বিমানে যাতে পাকিস্তানৰ আকাশ মাৰ্গ ব্যৱহাৰ কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে পৰৱৰ্তী খবৰ জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰতিজন লোকৰ পৰিয়ালক 5 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব অসম চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে এই কথা সদৰি কৰিছে আন এটা খবৰ কংগ্ৰেছ নেতা তথা ৰাজস্থানৰ প্ৰাক্তন মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ কৰা হৈছে জলজীৱন মিছন আঁচনিৰ কেলেংকাৰীৰ ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে ইডিয়ে আন এটা খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক পদত্যাগ কৰাৰ দাবী জনাইছে অনুৰোধ জনাইছে বিজেপি নেতাই বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়ে কৈছে প্ৰতিশোধ বিচৰাতকৈ প্ৰথমে মোদী আৰু অমিত শ্বাহে পদত্যাগ কৰক বহুবাৰ পৰীক্ষা কৰা হৈছে চীন পাকিস্তান মালদ্বীপ বাংলাদেশৰ ওপৰত আৰু দুয়োজনে আত্মসমৰ্পণ কৰিছিল চীনে বাৰম্বাৰ ভাৰতৰ মাটি দখল কৰি আছে কিন্তু চীনৰ ক্ষেত্ৰত ভাৰত নীৰৱ হৈ আছে পাকিস্তানৰ ক্ষেত্ৰত ভাৰত নীৰৱ হৈ আছে মালদ্বীপ বাংলাদেশৰ ওপৰতো এই দুয়োজন নেতা মোদী আৰু অমিত শ্বাহ নীৰৱ হৈ আছে আত্মসমৰ্পণ কৰা দেখিবলৈ পোৱা গৈছে ভাৰত মাতা অৱনমিত হৈছে সেইবাবে প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহে পদত্যাগ কৰিব লাগে বুলি মন্তব্য কৰিছে সুব্ৰমণিয়াম স্বামীয়ে পৰৱৰ্তী খবৰ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধৰ আখৰা চলি থকাৰ মাজতেই ভাৰতৰ বিএছএফ জোৱানক কৰায়ত্ব কৰিছে পাকিস্তানী সেনাই পিকে সিং নামৰ বিএছএফ জোৱানক কৰায়ত্ব কৰিছে পাকিস্তানী জোৱানজনৰ কৰায়ত্বৰ ফটো সদৰি কৰিছে পাকিস্তানী সেনাই ভাৰতৰ সীমা পাৰ হৈ পাকিস্তানত প্ৰৱেশ কৰাৰ লগে লগেই পাকিস্তানী সেনাই আটক কৰিছে ভাৰতৰ বিএছএফ জোৱানজনক বিএছএফ জোৱানজনৰ নাম পিকে সিং নামৰ বিএছএফ জোৱানক কৰায়ত্ব কৰিছে পাকিস্তানী পৰৱৰ্তী খবৰ ধিঙৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ পাছতেই টুইট যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই কৈছে পেহেলগামত পাকিস্তানৰ পৃষ্ঠপোষকতাত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন কৰা যিকোনো ব্যক্তিৰ বিৰুদ্ধে অসমে সম্ভৱপৰ শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্যৰ বিধায়ক আমিনুল ইছলামে যি বিৰূপ বক্তব্য প্ৰদান কৰিছে ইয়া নিশ্চিতভাৱে দেশ বিৰোধী আৰু আমি এনে মানসিকতা কাহানিও প্ৰশ্ৰয় নিদিও বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই ভাৰতবৰ্ষৰ কোনো নাগৰিকে সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিব হিয়া কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে
এই কথা সকলোৱে স্পষ্টকৈ জনা উচিত যিসকলে নিৰীহ নাগৰিকসকলক নিৰ্মম হত্যাক ন্যায়সংগত স্বাভাৱিক বুজাবলৈ চেষ্টা কৰি আছে তেওঁলোকে বাক স্বাধীনতা প্ৰয়োগৰ নামত প্ৰকৃততে নিজ দেশৰ অৰ্থাৎ ভাৰতৰ আত্মাৰ বিৰুদ্ধে থিয় দিছে পৰৱৰ্তী খবৰ জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত শ্বহীদ হৈছে সেনা বাহিনীৰ হাবিলদাৰ জন্তু আলী শ্বেখ দেশৰ সুৰক্ষাৰ বাবে তেওঁৰ ত্যাগক আমি সকলোৱে প্ৰণাম জনাইছো আমাৰ ভাৰতীয় সেনাই দেশৰ শত্ৰুবোৰক স্বীকাৰ কৰি নিৰীহ ভাৰতীয়ৰ প্ৰাণ কাঢ়ি লোৱাসকলক সম্পূৰ্ণৰূপে ধ্বংস কৰক বুলি মন্তব্য কৰিছে কংগ্ৰেছ সাংসদ ইমৰান প্ৰতাপ গড়ীয়ে ইমৰান প্ৰতাপ গড়ীয়ে কৈছে কেতিয়াও সহ্য কৰা নহব এনে নিকৃষ্ট কাণ্ড নিৰীহ মানুহৰ কি অপৰাধ আছিল তেওঁলোকক গুলিয়াই হত্যা কৰা হল এজন দুজন নহয় 26 জনকৈ লোকক হত্যা কৰা হল আন এটা খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশ্ন কৰিছে আসাদুদ্দিন ওৱেইছিয়ে কৈছে মই প্ৰধানমন্ত্ৰীক সুধিছো 2025 চনৰ জানুৱাৰী মাহলৈকে পেহেলগামৰ সেই স্থানত দুটা CRPF ইউনিট আছিল এতিয়া কিয় নাই কিয় আতৰুৱা হল যিখন ঠাইত 26 জনকৈ নিৰীহ লোকক সন্ত্ৰাসবাদীয়ে গুলিয়াই হত্যা কৰিছিল সেই ঠাইত 2025 চনৰ জানুৱাৰী মাহলৈকে দুটা CRPF ইউনিট আছিল এতিয়া আক্ৰমণৰ সময়ত কোনো সেনা জোৱান সেই ঠাইত নাছিল কিয় প্ৰশ্ন কৰিছে আসাদুদ্দিন ওৱেইছিয়ে কিয় আতৰুৱা হল সেই ঠাইৰ পৰা আন এটা খবৰ মুছলমানে অকলে লুঙি নিপিন্ধে লুঙি আহোম ভাইসকলেও পিন্ধে লুঙি কেৰেলা অন্ধ্ৰপ্ৰদেশ তামিলনাডুতো তামিল ভাইসকলে পিন্ধে হাউলি খণ্ডকাৰ পাৰাত অনুষ্ঠিত গণবিক্ষোভ কাৰ্যসূচীত এই মন্তব্য কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে সাম্প্ৰদায়িক মন্তব্য কৰি অসমখনত এক নতুন ভাইৰাছ বিয়পাবলৈ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাক খকিয়াই দি ৰেজাউল কৰিম চৰকাৰে কৈছে যে হিমন্ত বিশ্ব শৰ্মাই এতিয়া লুঙি টুপি দাড়িক লৈ প্ৰশ্ন কৰিছে কাৰণ তেওঁৰ চৰিত্ৰ এনেকুৱা যে নিৰ্বাচন আহিলেই সাম্প্ৰদায়িক মন্তব্য কৰা আৰম্ভ কৰে অসমৰ ৰাইজ এতিয়া শিক্ষিত অসমৰ জনতা এতিয়া বুজি পায় গতিকে হিমন্ত বিশ্ব শৰ্মাৰ ছত্ৰছায়াত যাতে কোনেও নপৰে আৰু হিমন্ত বিশ্ব শৰ্মাৰ এনেকুৱা সাম্প্ৰদায়িক মন্তব্যত কোনেও যাতে বিশ্বাস নকৰে সেই আহ্বানী জনাইছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে পৰৱৰ্তী খবৰ ওয়াকফ সংশোধনী আইনক লৈ সৰব হৈ পৰিছে আসাদুদ্দিন ওৱেইছিয়ে কৈছে পঞ্জাৱত এটা হিন্দু পৰিয়ালে মছজিদ নিৰ্মাণৰ বাবে মাটি দান কৰিছিল আৰু বেংগলুৰুত HMG বাছা নামৰ এজন ব্যক্তিয়ে মন্দিৰটো মেৰামতিৰ বাবে নিজৰ মাটি দান কৰিছিল যদিও এতিয়া ওয়াকফ আইন প্ৰণয়নৰ পিছত কোনো হিন্দুৱে মছজিদ নিৰ্মাণৰ বাবে মাটি দান কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰত্যেকজন বিজেপি নেতাই ওয়াকফ আইনক সমৰ্থন কৰিছে কিন্তু মুছলমানসকলৰ মাটি সম্পত্তিক চৰকাৰৰ অধীনত লৈ যাবলৈ যি প্ৰয়াস কৰা হৈছে ইয়াক কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছে আসাদুদ্দিন ওৱেইছিয়ে পৰৱৰ্তী খবৰ জম্মু কাশ্মীৰৰ পেহেলগাম ঘটনাৰ মৃতকৰ প্ৰতি সন্মান জনাই 3 দিনৰ বাবে ওয়াকফ সুৰক্ষা আন্দোলন স্থগিত ৰাখিছে সৰ্বভাৰতীয় মুছলিম ব্যক্তিগত আইন বোৰ্ডে দক্ষিণ কাশ্মীৰৰ পেহেলগামত মঙলবাৰে সংঘটিত হৈছিল এক ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণ এই ঘটনাত 26 জনকৈ নিৰীহ পৰ্যটকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় 27 গৰাকী লোক আঘাতপ্ৰাপ্ত হৈছিল এই ঘটনাত নিহত শ্বহীদসকলৰ প্ৰতি সন্মান জনাই সৰ্বভাৰতীয় মুছলিম ব্যক্তিগত পাৰ্চনেল ল বোৰ্ডে ওয়াকফ সুৰক্ষা আন্দোলন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সংগঠন
জামাত-ই-ইছলামী হিন্দ আৰু উলামা-ই-হিন্দে পেহেলগাম কাণ্ডৰ নিহতসকলৰ সৈতে সংহতি প্ৰকাশ কৰিছে। মুছলমান সংগঠনটোৱে এই কাণ্ডক কাপুৰুষালী বুলি অভিহিত কৰিছে। তেওঁলোকে কয় যে নাগৰিক সমাজত সন্ত্ৰাসবাদৰ কোনো স্থান নাই। আন এটা খবৰ, হিন্দু চুক্তি বাতিল যুদ্ধৰ সমান। পাকিস্তানে বাতিল কৰিলে ভাৰতৰে সকলো দ্বিপাক্ষিক সম্পৰ্ক। ভাৰতে হিন্দু জলচুক্তি বাতিল কৰাৰ পাছতে পাকিস্তানেও ভাৰতৰ সৈতে সকলো দ্বিপাক্ষিক সম্পৰ্ক বাতিল কৰাৰ কথা ঘোষণা কৰিছে। ইছলামাবাদে ভাৰতৰ সৈতে দ্বিপাক্ষিক বাণিজ্য স্থগিত ৰাখিছে। পাকিস্তানৰ আকাশ মাৰ্গত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব ভাৰতীয় বিমান। ইয়াৰ লগতে ভাৰতীয় পাকিস্তান যাত্ৰাৰ সকলো ভিছা বাতিল কৰা হৈছে। অৱশ্যে শিখ তীৰ্থযাত্ৰীসকলৰ বাবে পাকিস্তান প্ৰশাসনে বিশেষ ৰেহাই প্ৰদান কৰিব। উল্লেখ্য যে জম্মু কাশ্মীৰৰ পেহেলগামত পৰ্যটকৰ ওপৰত পাক সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছতে বৈঠকত মিলিত হৈছে নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটি। প্ৰধানমন্ত্ৰী মোদীৰ বাসগৃহত প্ৰায় 1.5-2 ঘণ্টা ধৰি চলা এই বৈঠকত কেইবাটাও ডাঙৰ সিদ্ধান্ত লোৱা হৈছিল। সমান্তৰালভাৱে ভাৰতৰ এই সিদ্ধান্তৰ প্ৰতিশোধ ল'বলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শ্বৰীফে বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ সৈতে বৈঠকত মিলিত হৈছিল। ইছলামাবাদে ভাৰতৰ বিৰুদ্ধে প্ৰতিশোধ ল'বলৈ গৈ ৱাগা সীমান্ত বন্ধ কৰা, ভাৰতীয়ৰ বাবে পাকিস্তানী ভিছা বাতিল কৰা, উচ্চায়ুক্তৰ কৰ্মচাৰী প্ৰত্যাহাৰ কৰা আদি সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে ভাৰতৰ পৰা পাকিস্তানলৈ যোৱা শিখ তীৰ্থযাত্ৰীক ৰেহাই দিয়া হ'ব। ভাৰতৰ মালিকানাধীন বা নিয়ন্ত্ৰিত বিমান সংস্থাৰ বিমান পাকিস্তানৰ আকাশ মাৰ্গত প্ৰৱেশ কৰিব নোৱাৰিব। পাকিস্তানে সোঁৱৰাই দিছে হিন্দু জলচুক্তি বাতিল কৰাটো যুদ্ধ ঘোষণা কৰাৰ সমান। স্বাভাৱিকভাৱে ইছলামাবাদে অভিযোগ কৰিছে যে পেহেলগাম আক্ৰমণৰ বাবে পাকিস্তানক দোষাৰোপ কৰি ভাৰতে সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থৰ সেৱা আগবঢ়াইছে।